নগাঁওয়ে আন্তর্জাতিক যোগ দিবস উদযাপন উপস্থিত মন্ত্রী কেশব মহান্ত ও বিধায়ক রূপক শর্মা। আন্তর্জাতিক যোগ দিবস উপলক্ষে নগাঁও পুলিশ প্যারেড গ্রাউন্ডে আয়োজিত জেলা স্তরের কেন্দ্রীয় অনুষ্ঠানে উপস্থিত ছিলেন অসম সরকারের মন্ত্রী কেশব মহান্তা এবং বিধায়ক রূপক শর্মা। অনুষ্ঠানে বিভিন্ন বিদ্যালয়ের ছাত্রছাত্রীদের সঙ্গে যোগ ব্যায়ামে অংশ নেন মন্ত্রী কেশব মহান্তা এবং বিধায়ক রূপক শর্মা। যোগচর্চার মাধ্যমে সুস্থ জীবনযাপন, মানসিক প্রশান্তি এবং শারীরিক সক্ষমতা বৃদ্ধির বার্তা তুলে ধরা হয় অনুষ্ঠানে। জেলা প্রশাসন, পুলিশ বিভাগ, শিক্ষক শিক্ষার্থী সহ বিভিন্ন শ্রেণীর মানুষ এই কর্মসূচিতে অংশগ্রহণ করেন। আজি নগাঁও জিলা প্ৰশাসন আৰু আয়ুষ মিছনৰ সহযোগত আন্তৰ্জাতিক যোগ দিৱসৰ 12তম আন্তৰ্জাতিক যোগ দিৱস সুন্দৰকৈ উদযাপন কৰা হ'ল। আৰু আমাৰ মাজত আজি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী কেশব মহন্ত ডাঙৰীয়া আছিলে, জিলা প্ৰশাসনৰ বিষয়ববীয়া যথেষ্ট সংখ্যক শিক্ষাৰ্থী আছিলে। আমি সকলোকে আহ্বান জনাম, অকল আজিৰ দিনটোৱে নহয়, আজিৰ দিনটো সজাগতাৰ কাৰণে, কাৰণ সমগ্ৰ বিশ্বতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিধৰণে প্ৰচাৰ প্ৰসাৰ কৰি যোগাক আমি জানো যে ভাৰততে উৎপত্তি স্থল হৈছে যোগাৰ, আৰু ইয়াৰ পিছতেই সমগ্ৰ বিশ্বতে ইয়াক আদৰি দিছে। আমাৰ মন দেহ সুস্থভাৱে ৰাখিবৰ কাৰণে যোগা অত্যন্ত দৰকাৰী। আমাৰ জীৱন প্ৰণালী প্ৰতিটো দিনতেই আমি যোগাৰ কাৰণে এটা কাৰ্যসূচী ৰাখিবই লাগে। আৰু আমি যোগা কৰাৰ লগে লগে সদায় আমি জানো যে আমি শাৰীৰিকভাৱে মানসিকভাৱে শক্তিশালী হওঁ। গতিকে সকলোকে মই আহ্বান জনাইছোঁ, যোগা কৰক আৰু নিজে সদায় নিৰোগী হৈ থাকক। আন্তঃৰাষ্ট্ৰীয় যোগা দিৱস ই আমাৰ কাৰণে সৌভাগ্যৰ কথা। ভাৰতবৰ্ষৰ এই ঋষিমুনিসকলে দি যোৱা যোগাভ্যাসক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাষ্ট্ৰসংঘৰ মজিয়াত প্ৰতিষ্ঠা কৰি ইয়াক এটা আন্তঃৰাষ্ট্ৰীয় দিৱস হিচাপে গোটেই পৃথিৱীতে পালন কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় যি চিন্তা, যি আধ্যাত্মিক চিন্তা চৰ্চা, এই গোটেইখিনিকে পৃথিৱীৰ মঞ্চত লৈ যাবলৈ সক্ষম হৈছে। আৰু আজিও আমি 21 জুন তাৰিখে এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ নগাঁৱত আমি মাননীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া আৰু ইয়াৰ আমাৰ সহযোগীসকলৰ সৈতে একেলগে পালন কৰিছোঁ। আৰু আশা ৰাখিছোঁ যে এইবাৰৰ যিটো এইবাৰৰ লক্ষ্য হৈছে যে আমি যোগাৰ জৰিয়তে বাৰ্ধক্যক সুস্থ কৰি ৰাখিম। গতিকে সেইটোৱে আমাৰ লক্ষ্য। গতিকে আমি আশা কৰিছোঁ যে আমাৰ বয়স হোৱাৰ লগে লগে সুস্বাস্থ্য পাবৰ কাৰণে যোগাভ্যাস আমাৰ অতিকৈ প্ৰয়োজন। এইখিনি আহ্বান জনাই মই মোৰ আজিৰ দিনটোৰ শুভকামনা কৰিছোঁ।